অত্যাচার করা না চলিব গণতন্ত্রের উপর অত্যাচার করা না চলিব আমাদের শিক্ষা মুর্দাবাদ তদন্ত হব লাগিব অধিকার ভঙ্গ করা না চলিব আজি আমি বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰি এক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ আপোনালোকে দেখিছে যে যোৱাবেলি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক কেনেকৈ কৰায়ত্ব কৰিলে। এটা গোচৰ তেওঁৰ ওপৰত এটা গোচৰ দিছিল, জাপি দিছিল। তাৰপিছত মুক্তি পোৱাৰ পিছত পুনৰ ভুৱা গোচৰ তেওঁৰ ওপৰত জাপি দি তেওঁক এতিয়া এৰেষ্ট কৰিছে। শুনিছোঁ তেওঁ জামিন লাভ কৰিছে, কিন্তু এতিয়ালৈকে তেওঁক মুক্তি দিয়া নাই। তাৰ বাবে আমি দাবী জনাইছোঁ যে তেওঁক অনতিপলমে মুক্তি দিব লাগে। আৰু যি আমাৰ সাংবাদিক বন্ধুসকল আছে তেওঁলোকৰ যি অধিকাৰ আছে সেই অধিকাৰ তেওঁলোকে এই চৰকাৰে পুলিচক দি জোৰ জুলুম কৰি সেই খৰ্গ কৰিব নালাগে। কাৰণ আমি জানো যে আজিকালি অসমত আপোনালোকে দেখিছে যে দুৰ্নীতি কৰাটো ভুল নহয়, কিন্তু এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাটো, এই দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই তদন্ত বিচাৰে তাকহে উল্টা পুলিচে হাৰাশাস্তি কৰে। এইটো অতি দুৰ্ভাগ্যজনক। আৰু আমি বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে আমি এই প্ৰতিবাদ কৰি যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।